ওম শান্তি। আজিৰ তাৰিখ 14 জুলাই 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, ডাঙৰ ডাঙৰ স্থানসমূহত ডাঙৰ ডাঙৰ দোকান অৰ্থাৎ সেৱা কেন্দ্ৰ খোলা, সেৱা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা, বৈঠক পাতা, চিন্তন কৰা। আৰু আজিৰ প্ৰশ্ন, স্থূল আচাৰ্যৰ বিষয়েটো সকলোৱে জানে, কিন্তু সকলোতকৈ ডাঙৰ আচাৰ্য কোনটো, যাক তোমালোক সন্তানসকলেহে জানা? পিতাই উত্তৰত কৈছে, সকলোতকৈ ডাঙৰ আচাৰ্য এয়া যে সকলোৰে সদ্গতি দাতা পিতা স্বয়ং আহি পঢ়ায়। এই আচৰিত কথাটি শুনাবৰ কাৰণে তোমালোকে নিজৰ নিজৰ দোকান অৰ্থাৎ সেৱা কেন্দ্ৰ জাকজমক কৰি তুলিবলগীয়া হয়, কিয়নো মনুষ্যই জাকজমকতা অৰ্থাৎ প্ৰদৰ্শন দেখিহে আহে। গতিকে সকলোতকৈ ভাল আৰু ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে, যাতে সকলোৱে আহি বুজায়। গতিকে সকলোতকৈ ভাল আৰু ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে, যাতে সকলোৱে আহি বুজে। আৰু আজিৰ গীত, মৰনা তেৰি গলি মে অৰ্থাৎ তোমাৰ গলিতে যেন মৰো। ওম শান্তি। শিৱ ভগৱানুবাস, ৰুদ্ৰ ভগৱানুবাস বুলিও ক'ব পাৰি, কিয়নো শিৱ মালা বুলি গায়ন কৰা নহয়। যিসকল মনুষ্যই ভক্তিমাৰ্গত বহুত জপ কৰে, তাৰ নাম ৰখা হৈছে ৰুদ্ৰমালা। কথা একেটাই, কিন্তু সঠিক মাৰ্গত শিৱ বাবাই পঢ়ায় সেইটো নামেই হোৱা উচিত, কিন্তু ৰুদ্ৰমালা নাম প্ৰচলিত হৈ আহিছে। গতিকে সেইটো বুজাবলগীয়া হয়। শিৱ আৰু ৰুদ্ৰৰ মাজত কোনো পাৰ্থক্য নাই। সন্তানসকলৰ বুদ্ধিত আছে যে আমি ভালদৰে পুৰুষাৰ্থ কৰি বাবাৰ মালাত সমীপত আহি যাওঁ। এইটো দৃষ্টান্তও শুনোৱা হয়। যেনেকৈ শিশুসকলে দৌৰ লগাই যায়, চিহ্নৰ ওচৰলৈকে গৈ পুনৰ ঘূৰি আহি শিক্ষকৰ ওচৰত থিয় হয়। তোমালোক সন্তানসকলেও জানা, আমি 84 চক্ৰ পৰিক্ৰমা লগালো। এতিয়া প্ৰথমে গৈ মালাত গঁঠা যাব লাগে। সেয়া হৈছে মানৱ শিশুৰ দৌৰ, আৰু এয়া হৈছে আত্মিক দৌৰ। সেই দৌৰ তোমালোকে লগাব নোৱাৰা। এয়াতো হয়েই আত্মাসকলৰ কথা। আত্মাটো বুঢ়া ডেকা বা সৰু ডাঙৰ নহয়, আত্মাটো একেই থাকে। আত্মাইহে নিজৰ পিতাক স্মৰণ কৰিব লাগে। এই ক্ষেত্ৰত কোনো কষ্টৰ কথা নাই। লাগিলে পঢ়াত ঢিলাও হৈ যাওক, কিন্তু ইয়াত কি কষ্ট কৰে? একোৱেই নাই। সকলো আত্মা ভাই ভাই। সেই দৌৰত ডেকাসকলে তীব্ৰতাৰে দৌৰিব, ইয়াততো তেনে কথা নাই। তোমালোক সন্তানসকলৰ দৌৰ হৈছে ৰুদ্ৰমালাত গঁঠা যোৱাৰ বাবে। পিতাই কৈছে যে তোমালোক সন্তানসকলৰ দৌৰ হৈছে ৰুদ্ৰমালাত গঁঠা যাবৰ বাবে। বুদ্ধিত আছে যে আমাৰ অৰ্থাৎ আত্মাসকলৰো বৃক্ষ আছে। সেয়া হৈছে শিৱ বাবাৰ সকলো মনুষ্য মাত্ৰৰ মালা। এনেকুৱা নহয় যে কেৱল 108 বা 16,108ৰ মালা আছে, নহয়। যি মনুষ্য মাত্ৰ আছে সকলোৰে মালা আছে। সন্তানসকলে বুজি পায়, ক্ৰম অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্মত গৈ বিৰাজমান হ'ব। যিসকল পুনৰ কল্পই কল্পই সেই স্থানতেই আহি থাকিব। এইটো আচৰিত কথা নহয় জানো? জগতে এই কথাবোৰ নাজানে। তোমালোকৰ ভিতৰতো যিসকল বিশাল বুদ্ধিৰ, তেওঁলোকে এই কথাবোৰ বুজিব পাৰে। সন্তানসকলৰ বুদ্ধিত এইটোৱে খেয়াল থকা উচিত যে আমি সকলোকে কেনেকৈ ৰাস্তা দেখুৱাওঁ। এয়া হৈছে বিষ্ণুৰ মালা। আৰম্ভণিৰ পৰা বংশবৃক্ষ আৰম্ভ হয়। আৰম্ভণিৰ পৰা বংশবৃক্ষ আৰম্ভ হয়। ঠাল ঠেঙুলি সকলো আছে, নহয়। তাতো সৰু সৰু আত্মাসকল থাকে, আৰু ইয়াত হৈছে মনুষ্য। পুনৰ সকলো আত্মা যথাযথ তাত থিয় হ'ব। এইবোৰ আচৰিত কথা। মনুষ্যই এই স্থূল আচাৰ্য সকলো দেখিছে, কিন্তু সেয়াতো একোৱেই নহয়।
এয়া কিমান আশ্চৰ্যজনক যে সকলোৰে সদ্গতিদাতা পৰমপিতা পৰমাত্মা আহি পঢ়ায়। শ্ৰীকৃষ্ণক জানো সকলোৰে সদ্গতিদাতা বুলি ক'ব? তোমালোকে এই সকলোবোৰ কথা ধাৰণ কৰিব লাগে। মূল কথা হৈছে গীতাৰ ভগৱান। মূল কথা হৈছে গীতাৰ ভগৱানৰ। ইয়াৰ ওপৰত যদি বিজয় প্ৰাপ্ত কৰা তেন্তে বছ। গীতা হৈছে সৰ্বশাস্ত্ৰৰ শিৰোমণি। ভগৱানে শুনোৱা। প্ৰথমতে এইটো চেষ্টা কৰিব লাগে। আজিকালিতো বহুত জাকজমকতা লাগে। যিখন দোকানত বহুত প্ৰদৰ্শন হয় তাত মনুষ্য বহুত সোমায়। তেওঁলোকে ভাবে ইয়াত ভাল সামগ্ৰী আছে। তেওঁলোকে ভাবে ইয়াত ভাল সামগ্ৰী আছে। সন্তানসকলে ভয় কৰে। ইমান ডাঙৰ ডাঙৰ সেৱা কেন্দ্ৰ খুলিবলৈ লাখ 2 লাখ জমা দিব লাগিব। তেতিয়াহে মন পচন্দৰ ঘৰ পোৱা যাব। এখনেই ৰাজকীয় ডাঙৰ দোকান হওক। ডাঙৰ দোকান ডাঙৰ ডাঙৰ চহৰতহে ওলাব। তোমালোকৰ সকলোতকৈ ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰা উচিত যে কেনেকৈ সেৱা বৃদ্ধি হয়। ডাঙৰ দোকান খুলিলে তেতিয়া ডাঙৰ ডাঙৰ ব্যক্তি আহিব। আৰু ডাঙৰ ব্যক্তিৰ আৱাজ তৎক্ষণাত বিয়পি পৰে। প্ৰথমতেতো এইটো চেষ্টা কৰিব লাগে। সেৱাৰ কাৰণে ডাঙৰতকৈও ডাঙৰ স্থান এনেকুৱা ঠাই বাছনি কৰা য'ত ডাঙৰ ডাঙৰ মনুষ্যসকল আহি আচম্বিত হয়। আকৌ তাত বুজোৱা সকলো অতি উত্তম হোৱা উচিত। যদি কোনোবা এজনো ঢিলা ব্ৰহ্মাকুমাৰীয়ে বুজায় তেতিয়া ভাবে সম্ভৱত সকলো ব্ৰহ্মাকুমাৰী এনেকুৱাই। সেয়েহে দোকানত বিক্ৰেতাও ভাল অতি উত্তম লাগে। পিতাই কৈছে যে যদি কোনোবা এজনো ঢিলা ব্ৰহ্মাকুমাৰীয়ে বুজায় তেতিয়া ভাবে সম্ভৱত সকলো ব্ৰহ্মাকুমাৰী এনেকুৱাই। সেয়েহে দোকানত বিক্ৰেতাও ভাল অতি উত্তম লাগে। এয়াও বেপাৰ নহয় জানো? পিতাই কয় সন্তানসকলে সাহস কৰিলে বাপ দাদাই সহায় কৰে। সেই বিনাশী ধনটো কোনো কামত নাহিব। আমিতো নিজৰ অবিনাশী উপাৰ্জন কৰিব লাগে। ইয়াত বহুতৰে কল্যাণ হ'ব। যেনেকৈ এওঁ ব্ৰহ্মায়ো কৰিলে। কিন্তু কোনোবা ভোকত মৰে জানো? তোমালোকেও খোৱা এওঁ খোৱা। এওঁ খায়। পিতাই কৈছে যে তোমালোকেও খোৱা আৰু এওঁ খায়। ইয়াত যি খোৱা বোৱা পোৱা যায় সেয়া আৰু ক'তো পোৱা নাযায়। এই সকলোবোৰ সন্তানসকলৰে নহয় জানো? সন্তানসকলে নিজৰ ৰাজ্য স্থাপনা কৰিব লাগে। এই ক্ষেত্ৰত বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন। ৰাজধানীত নাম প্ৰচাৰিত হ'লে তেতিয়া সকলোৱে বুজি যাব। সকলোৱে ক'ব যথাযথ এওঁলোকেতো সঁচা কথা কয়। বিশ্বৰ মালিকটো ভগৱানেহে কৰি তুলিব। মনুষ্যই মনুষ্যক জানো বিশ্বৰ মালিক কৰি তুলিব? বাবাই সেৱাৰ বৃদ্ধিৰ কাৰণে মতামত দি থাকে। সেৱা বৃদ্ধি তেতিয়াহে হ'ব যেতিয়া সন্তানসকল উদাৰ অন্তৰৰ হ'ব। যিয়ে কাৰ্য কৰা উদাৰ অন্তৰেৰে কৰা। যিকোনো শুভ কৰ্ম নিজেই কৰা। এইটো বহুত ভাল। কোৱাও হয় যিয়ে নিজেই কৰে তেওঁ দেৱতা। যিয়ে ক'লেহে কৰে তেওঁ মনুষ্য। যিয়ে ক'লেও নকৰে তেওঁ বাবাটো দাতা। বাবাই জানো কাৰোবাক ক'ব যে এইটো কৰা। এইটো কাৰ্যত ইমান সহযোগ কৰা নহয়। বাবাই বুজাইছে ডাঙৰ ডাঙৰ ৰজাসকলৰ হাত কেতিয়াও বন্ধ হৈ নাথাকে। ৰজাসকল সদায় দাতা হয়। বাবাই মতামত দিয়ে গৈ কি কৰিব লাগে। বহুত সাৱধানো হ'ব লাগে। মায়াৰ ওপৰত বিজয়ী হ'ব লাগে। বহুত উচ্চ পদ। অন্তিমৰ ফলাফল ওলাব তেতিয়াহে যিসকলে বহুত নম্বৰ লৈ উত্তীৰ্ণ হ'ব তেওঁলোক আনন্দিত হয়। অন্তিমত সাক্ষাৎকাৰো সকলোৰে হ'ব। পিতাই কৈছে যে অন্তিমত সাক্ষাৎকাৰো সকলোৰে হ'ব নহয়। কিন্তু সেই সময়ত কি কৰিব পাৰিব? ভাগ্যত যি আছে সেয়াই পাব। পুৰুষাৰ্থৰ কথা বেলেগ। পিতাই সন্তানসকলক বুজায় বিশাল বুদ্ধিৰ হোৱা। এতিয়া তোমালোক ধৰ্ম আত্মা হোৱা। সৃষ্টিত ধৰ্মাত্মাটো অনেক আহি গৈছে নহয়। তেওঁলোকৰ বহুত নাম হয়। অমুক বহুত ধৰ্মাত্মা মনুষ্য আছিল। কোনোৱেতো টকা পইচা জমা কৰি হঠাৎ মৰি যায়। তেতিয়া নিমিত্ত হয়। কিছুমান সন্তানো নালায়ক হ'লে তেতিয়া আকৌ নিমিত্ত ৰাখি দিয়ে। এই সময়তো এয়া হয়ে পাপ আত্মাৰ সৃষ্টি। ডাঙৰ ডাঙৰ গুৰু আদিক দান কৰে।
যেনেকৈ কাশ্মীৰৰ মহাৰজা আছিল, ইচ্ছাপত্ৰ কৰি গ'ল যে আচাৰ্য সমাজে পাব, তেওঁলোকৰ ধৰ্ম যাতে বৃদ্ধি পায়। এতিয়া তোমালোকে কি কৰিব লাগে? কোনটো ধৰ্মৰ বৃদ্ধি কৰিব লাগে? আদি সনাতন দেৱী দেৱতা ধৰ্মই হয়, এইটো কাৰো জ্ঞাত নহয়। এতিয়া তোমালোকে পুনৰ স্থাপনা কৰি আছা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এতিয়া সন্তানসকল এজনৰে স্মৃতিত থাকিব লাগে। তোমালোকে স্মৃতিৰ শক্তিৰেহে গোটেই সৃষ্টিখনক পবিত্ৰ কৰি তোলা, কিয়নো তোমালোকৰ বাবেইতো পবিত্ৰ সৃষ্টিৰ প্ৰয়োজন। এইখনত জুই লাগিলে পবিত্ৰ হ'ব। লেতেৰা বস্তুক জুইত দি পবিত্ৰ কৰা হয়। এই জুইত সকলো অপবিত্ৰ বস্তু দাহ হৈ পুনৰ সুন্দৰ হৈ ওলাব। তোমালোকে জানা যে এইখন বহুত চি তমোপ্ৰধান সৃষ্টি, পুনৰ শতপ্ৰধান হ'ব লাগে। এয়া জ্ঞান যজ্ঞ হয় নহয়। তোমালোক হৈছা ব্ৰাহ্মণ, এয়াও তোমালোকে জানা। শাস্ত্ৰত অনেক কথা লিখি দিছে। যজ্ঞত আকৌ দক্ষ প্ৰজাপিতাৰ নাম দেখুৱাইছে। আকৌ ৰুদ্ৰ জ্ঞান যজ্ঞ কলৈ গ'ল? ইয়াৰ বাবেও কি কি কাহিনী বহি লিখিছে। যজ্ঞৰ বৰ্ণনা নিয়ম অনুসৰি হোৱা নাই, পিতাহে আহি সকলো বুজায়। এতিয়া তোমালোক সন্তানসকলে শ্ৰীমতত জ্ঞান যজ্ঞ ৰচনা কৰিছা। এয়া হৈছে জ্ঞান যজ্ঞ, আকৌ বিদ্যালয়ো হৈ যায়। জ্ঞান আৰু যজ্ঞ দুয়োটা শব্দ বেলেগ বেলেগ। যজ্ঞত আহুতি দিব লাগে। জ্ঞান সাগৰ পিতাহে আহি যজ্ঞ ৰচনা কৰে। এয়া অতি মহত্বপূৰ্ণ যজ্ঞ, য'ত গোটেই পুৰণি সৃষ্টি আহুতি যাব। সেয়েহে সন্তানসকলে সেৱাৰ পৰিকল্পনা কৰিব লাগে। লাগিলে গাঁও আদিতো সেৱা কৰা। তোমালোকক বহুতে কয় গৰীবসকলক এই জ্ঞান দিয়া উচিত। কেৱল মতামত দিয়ে, নিজে কোনো কাম নকৰে, সেৱা নকৰে। কেৱল মতামত দিয়ে যে এনেকুৱা কৰা, এয়া বহুত ভাল, কিন্তু মোৰ হ'লে সময় নাই। জ্ঞান বহুত ভাল, সকলোৱে এই জ্ঞান পোৱা উচিত। নিজকে ডাঙৰ ব্যক্তি, তোমালোকক সৰু বুলি গণ্য কৰে। তোমালোক বহুত সাৱধানে থাকিব লাগে। সেই পঢ়াৰ লগত আকৌ এই পঢ়াও পোৱা যায়। পঢ়াৰ দ্বাৰা বাৰ্তালাপ কৰাৰ জ্ঞান আহি যায়, আচৰণ ভাল হৈ যায়। অশিক্ষিত যেন বুদ্ধিহীন, কেনেকৈ বাৰ্তালাপ কৰা উচিত সেই জ্ঞান নাই। ডাঙৰ ব্যক্তিক সদায় আপুনি বুলি সম্বোধন কৰি কথা পাতিব লাগে। ইয়াতো কোনো কোনো এনেকুৱাও আছে যিয়ে স্বামীকো তুমি বুলি কৈ দিয়ে। আপুনি শব্দটো মাৰ্জিত, ডাঙৰ ব্যক্তিক আপুনি বুলি ক'ব। সেয়েহে বাবাই প্ৰথমতে মতামত দিয়ে যে দিল্লী যি পৰিস্থান আছিল, পুনৰ তাক পৰিস্থান কৰি তুলিব লাগে। গতিকে দিল্লীত সকলোকে বাৰ্তালাপ দিয়া উচিত। গতিকে দিল্লীত সকলোকে বাৰ্তা দিয়া উচিত। বিজ্ঞাপন বহুত ভালদৰে কৰিব লাগে আৰু বিষয়বস্তু আদিও উলিয়াই থাকে। বিষয়বস্তুৰ তালিকা প্ৰস্তুত কৰি পুনৰ লিখি যোৱা। বিশ্বত শান্তি কেনেকৈ হ'ব পাৰে? বিশ্বত শান্তি কেনেকৈ হ'ব পাৰে সেয়া আহি বুজি লওক। 21 জন্মৰ কাৰণে নিৰোগী কেনেকৈ হ'ব পাৰি? আহি বুজক। এনেকুৱা আনন্দদায়ক কথা লিখা থাকিব লাগে। আহি 21 জন্মৰ কাৰণে নিৰোগী সত্যযোগী দ্বৈত মুকুটধাৰী হওক। সত্যযোগী শব্দটি সকলোতে লিখি দিয়া। সুন্দৰ সুন্দৰ শব্দ হ'লে তেতিয়া মনুষ্যই দেখি আনন্দিত হ'ব। ঘৰতো এনেকুৱা ফলক চিত্ৰ আদি আঁৰি থব লাগে। নিজৰ পেছাগত কাম কাজ আদি অৱশ্যে কৰা, তাৰ লগতে সেৱাও কৰি থাকা। গোটেই দিন জানো পেছাগত কাম কাজত থাকিবলগীয়া হয়? ওপৰে ওপৰে কেৱল চোৱা চিতা কৰিবলগীয়া হয়, বাকী কাম সহকাৰী প্ৰবন্ধকে চলায়। কিছুমান সদাগৰ ব্যক্তি উদাৰ অন্তৰৰ হয়, তেতিয়া সহায়কক ভাল দৰমহা দিও গাদীত বহুৱাই দিয়ে। এয়াটো হৈছে বেহদৰ সেৱা, আন সকলো হৈছে সদৰ সেৱা। এই বেহদৰ সেৱাত কিমান বিশাল বুদ্ধিৰ হোৱা উচিত। আমি বিশ্বক জয় কৰোঁ, কালৰ ওপৰতো আমি জয়ী হৈ অমৰ হৈ যাওঁ। এনেকুৱা লিখনি দেখি মনুষ্য আহিব আৰু বুজিবলৈ চেষ্টা কৰিব। আপোনালোক কেনেকৈ অমৰলোকৰ মালিক হ'ব পাৰে সেয়া আহি বুজি লওক। বহুত বিষয়বস্তু উলিয়াব পাৰি। তোমালোকে যিকোনো লোককে বিশ্বৰ মালিক কৰি তুলিব পাৰা, তাত দুখৰ নাম চিহ্ন নাথাকে। সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবাই আমাক পুনৰ কি কৰি তুলিবলৈ আহিছে। সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ পৰা নতুন হ'ব লাগে। মৃত্যু সমাগত দেখি
দেখিয়ে আছা যুদ্ধ লাগিয়েই থাকে। ডাঙৰ যুদ্ধ লাগিলে তেতিয়া খেলেই সমাপ্ত হৈ যাব। তোমালোকেতো ভালদৰে জানা। পিতাই বহুত স্নেহেৰে কয়, মৰমৰ সন্তানসকল, বিশ্বৰ বাদশ্বাহী তোমালোকৰ কাৰণে। তোমালোক বিশ্বৰ মালিক আছিলা। ভাৰতত তোমালোকে অপাৰ সুখ দেখিলা। তাত ৰাৱণ ৰাজ্যই নাই। গতিকে ইমান আনন্দিত হৈ থাকিব লাগে। সন্তানসকলে পৰস্পৰ মিলি উপায় উলিওৱা উচিত। বাতৰি কাকতত প্ৰকাশ কৰিব লাগে। দিল্লীতো এৰোপ্লেনৰ পৰা প্ৰচাৰ পত্ৰিকা পেলোৱা, নিমন্ত্ৰণ দিয়া। খৰচ কিবা বহুত হয় জানো? ডাঙৰ বিষয়াই বুজি পালে তেতিয়া বিনামূলীয়াকৈও ব্যৱস্থা কৰি দিব পাৰে। বাবাই মতামত দিয়ে, যেনেকৈ কলিকতা, এতিয়া কলকাতা আছে, তাত চৌৰংগীত এখনেই অতি উত্তম ৰাজকীয় ডাঙৰ দোকান হওক। চৌৰংগীত এখনেই অতি উত্তম ৰাজকীয় ডাঙৰ দোকান হওক, তেতিয়া বহুত গ্ৰাহক আহিব। মাদ্ৰাজ, বোম্বাই অৰ্থাৎ এতিয়া মুম্বাই, ডাঙৰ ডাঙৰ চহৰত ডাঙৰ ডাঙৰ দোকান হওক। বাবা বেপাৰীও হয় নহয়। তোমালোকৰ পৰা কৰিতুল্য পাই পইচা লৈ বিনিময়ত কি দিওঁ? সেয়েহে দয়াশীল বুলি গায়ন কৰা হয়। কৰিৰ পৰা হীৰাতুল্য কৰি তোলোতা মনুষ্যক দেৱতা কৰি তোলোতা। মহিমা একমাত্ৰ পিতাৰ। পিতা নথকাহেঁতেন তেতিয়া তোমালোকৰ কি মহিমা হ'লহেঁতেন? তোমালোক সন্তানসকলৰ নিচা থকা উচিত যে ভগৱানে আমাক পঢ়াই লক্ষ্য উদ্দেশ্য নৰৰ পৰা নাৰায়ণ হোৱাৰ সন্মুখত থিয় হৈ আছে। প্ৰথমে যিসকলে অবিবেচাৰী ভক্তি আৰম্ভ কৰিছে, তেওঁলোকে আহি উচ্চ পদ পোৱাৰ বাবে পুৰুষাৰ্থ কৰিব। বাবাই কিমান ভাল ভাল কথা বুজায়, সন্তানসকলে পাহৰি যায়। সেইবাবে বাবাই কয়, মুখ্য কথাবোৰ লিখা, বিষয়বস্তু লিখি থাকা। ডাক্তৰসকলেও কিতাপ পঢ়ে। তোমালোক হৈছা মাষ্টাৰ, আত্মিক চাৰ্জন। তোমালোকক শিকোৱা হয় আত্মাক কেনেকৈ বেজী দিয়া হয়। এয়া হ'ল জ্ঞানৰ বেজী। ইয়াত বেজী আদিতো একো নাই। বাবা হৈছে অবিনাশী চাৰ্জন। আত্মাসকলক আহি পঢ়ায়। আত্মাসকলেই অপবিত্ৰ হৈছে। এয়াতো বহুত সহজ। পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে। তেওঁক আমি স্মৰণ কৰিব নোৱাৰো। মায়াৰ বিৰুদ্ধাচৰণ বহুত হয়। সেইবাবে বাবাই কয়, খতিয়ান ৰাখা আৰু সেৱাৰ খেয়াল কৰা, তেতিয়া বহুত আনন্দিত হবা। যিমানেই ভালকৈ মুৰলী নপঢ়াওক, কিন্তু যোগ নাই। পিতাৰ লগত সত্য হৈ চলাও বৰ কঠিন। পিতাৰ লগত সত্য হৈ চলাও বৰ কঠিন। যদি ভাবে যে মই বহুত তীক্ষ্ণ, তেন্তে বাবাক স্মৰণ কৰি খতিয়ান পঠিয়াওক। তেতিয়া বাবাই বুজি পাব কিমানলৈকে সঁচা বা মিছা। বাৰু, সন্তানসকলক বুজালো অবিনাশী জ্ঞান ৰত্নৰ বিক্ৰেতা হ'ব লাগে। পিতাই কৈছে যে অবিনাশী জ্ঞান ৰত্নৰ বিক্ৰেতা হ'ব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি নিচাত থাকিব লাগে। মাষ্টাৰ আত্মিক চাৰ্জন হৈ সকলোকে জ্ঞানৰূপী বেজী দিব লাগে। সেৱাৰ লগতে স্মৃতিত থকাৰো খতিয়ান ৰাখিব লাগে। তেতিয়া আনন্দিত হৈ থাকিবা। দ্বিতীয়তে বাৰ্তালাপ কৰাৰ ভাল আচৰণ ধাৰণ কৰিব লাগে। আপুনি বুলি কৈ কথা পাতিব লাগে। প্ৰতিটো কাৰ্য উদাৰ অন্তৰৰ হৈ কৰিব লাগে। আৰু আজিৰ বৰদান। সকলো কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰা উদ্ধত পদুম ফুলৰ দৰে থাকোতা দিব্য বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদানী হোৱা। সকলো কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰা উদ্ধত পদুম ফুলৰ দৰে থাকোতা দিব্য বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদানী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। বাপদাদাৰ দ্বাৰা প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ জন্ম হওঁতেই দিব্য সমৰ্থ বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদান প্ৰাপ্ত হৈছে। যিসকল সন্তানে নিজৰ জন্মদিনৰ এই উপহাৰ সদায় যথাৰ্থ ৰীতিৰে ব্যৱহাৰ কৰে, তেওঁলোক পদুম ফুলৰ সমান শ্ৰেষ্ঠ স্থিতিৰ আসনত স্থিৰ হৈ থাকে। কোনো প্ৰকাৰৰ আকৰ্ষণ, দেহৰ সম্বন্ধ, দেহৰ পদাৰ্থ বা কোনো কৰ্মেন্দ্ৰিয়ই তেওঁলোকক আকৰ্ষণ কৰিব নোৱাৰে। তেওঁলোক সকলো আকৰ্ষণৰ পৰা উদ্ধত, সদায় হৰ্ষিত হৈ থাকে। তেওঁলোকে
তেওঁলোকে নিজক কলিযুগী পতিত বিকাৰী আকৰ্ষণৰ পৰা কাষৰীয়া হৈ যোৱাৰ অনুভৱ কৰে। আৰু আজিৰ শ্লোগান, যেতিয়া ক'টোৱে আকৰ্ষণ নাথাকিব তেতিয়া শক্তিস্বৰূপ প্ৰত্যক্ষ হ'ব। পিতাই শ্লোগানত কৈছে যে যেতিয়া ক'টোৱে আকৰ্ষণ নাথাকিব তেতিয়া শক্তিস্বৰূপ প্ৰত্যক্ষ হ'ব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। নিজৰ শ্ৰেষ্ঠ সংকল্প আৰু শক্তিৰে অন্য আত্মাসকলৰ ব্যৰ্থ আৰু নেতিবাচক সংকল্পৰ বোৱতী ধাৰাৰ পৰা অলপ সময়তে কাষৰীয়া হৈ দেখুওৱা। ব্যৰ্থ সংকল্প শুদ্ধ সংকল্পলৈ পৰিৱৰ্তিত কৰি দিয়া। একেটা স্থানত থাকিও যাতে অনেক আত্মাৰ ওপৰত তোমালোকৰ শ্ৰেষ্ঠ সংকল্প আৰু দিব্য দৃষ্টিৰ প্ৰভাৱ পৰে। ওম শান্তি।